পিছে হনিমুন ক'ত কৰিম বুলি ভাবিছ কি ফটোৱা কথা ক'বলৈ আহিছো দুইটাই হোটেলত ধুনীয়াকে ৰুম এটা লৈ ল'বি আৰু দুইটাই একেলগে তুমি 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 আৰু নমো নমো নাৰায়ণ প্ৰসন্ন হৈক কৰি কমায়ক নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু জীৱক কৰা পৰিত্ৰাণ হে প্ৰভু ন ছোৱালীয়ে আমাৰ আগতে সেৱা ধৰিছে তাতে অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধ মাৰ্জনা কৰি তোমাৰ চৰণৰ তলতে ঠাই দি হৰগৌৰী বসতি কৰি কৃপা কৰি ৰাখিব লাগে এইখিনিয়ে তোমাৰ চৰণৰ তলত প্ৰাৰ্থনা হৰি ৰাম উঠা উঠা বোৱাৰী উঠা পিছে বোৱাৰী আমাৰ ৰাজক কেনেকুৱা পাইছা ৰাজৰ দৰে অমায়িক ল'ৰা এটা পাইছা কিন্তু দেই পিছে খুইদেউ কি কয় আপোনালোকে ভাল ল'ৰা পাইছা চাহ খাওকচোন সংসাৰখন ভালে কুশলে ৰখাহে কথা আমাৰ ন ছোৱালী ধুনীয়াই ৰাজৰ লগত মিলিছে দেই আমাৰ ৰাজো দেখিবলৈ ধুনীয়া নহয় বাৰু বোৱাৰী তোমাৰ সোঁ ভৰিখন দেখুৱাই দিয়াচোন অকণমান চাওঁ অঁ দিয়া মেখেলাখন দাঙি দিয়াচোন একো নহয় দিয়া দিয়া আকৌ কি চিন্তা কৰিছা দিয়া বোৱাৰী মেখেলাখন দাঙি দিয়াচোন মেখেলাখনে দাঙিব লাগে দিয়া অকণমান দাঙি কি যে নিয়ম নহয় এই গাঁওবিলাকত এইবিলাক নিয়ম নাযাবই হ'বলা আপোনালোকে চাহ খাওকচোন কিবা গম পালানে পালো বুঢ়া আঙুলিটোতকে তৰ্জনী আঙুলিটো ডাঙৰ আমাৰ ৰাজক হাতৰ মুঠিত ৰাখিব যেন পাওঁ ঠিক কৈছে ৰমলা খুইদেউ চাহ খাওকচোন চাহ খাওক খাইছো চাহটো কিন্তু বঢ়িয়া বনাইছে দেই মিছাই কৈছো বাৰু বন্ধু নাহিলা ন চৰি বন্ধু তুমি একদম বেয়া নাপাবা সেইদিনাখন কি হ'ল জানা ঘৰত মানে ডাঙৰ প্ৰব্লেম এটা ওলাই গ'লো বাৰু মনত ৰাখিছোঁ তোমাৰ বিয়াত জোৰোণৰ পৰা আৰম্ভ কৰি বৰযাত্ৰী যোৱালৈকে তোমাৰ লগত আছিলোঁ কিমান যে ফূৰ্তি কৰিছিলোঁ চব পাহৰি গ'লা ন নাই পাহৰা বন্ধু সকলোবিলাক মনত আছে খালি মিলাবহে নোৱাৰিলোঁ বাৰু মাইকী চপাই লৈছাহে দুদিন পাছত বুজিবা মাইকী কি বস্তু হেৰা তুমি বাৰু মোক এনে ভয় খুৱাইছা নে কি বাৰু আমি যাওঁ দিয়া তামোল চালি খালে নহয় যোৰাটো কিন্তু ধুনীয়া মিলাইছা হ'লে দেই ঠিক আছে হেল্ল' বন্ধু হেল্ল' ক হেৰি মই মানে এতিয়া ঘৰতে ফ্ৰী আছিলোঁ এটা কাম কৰোঁ নেকি ন বোৱাৰীক চাই আহোঁগৈ তই চিনাকিটো কৰি দিবি আহিবি নেকি মাতিলে যাব পাৰি তেন্তে ঐ শুনচোন হেৰি বিয়া মাল ঢুকালনে আছে বিয়া মালনো তই এতিয়া বিচাৰিব লাগেনে বাৰু 4 কেজ হাফ 6 কেজ কোৱাৰ্টাৰ আৰু তোৰ বিয়েৰ যে কোনে কিমান খালে তাৰ কোনো হিচাপ নাই গম পাইছ মোলে হাফ এটাও নোলাবনে আচোন বাৰু কিবা এটা মিলাব লাগিব তই ৰেডি কৰ মই গৈ আছো চালা বিয়াখন কেনেকৈ গ'ল ক'ত কিমান ধাৰ লাগিল সেইবোৰ খবৰ ল'বলৈ সময় নাই খবৰ লৈছে বিয়া মালটো আছেনে শেষ হ'ল চালা কি যে দিনকাল আহিল নহয় এতিয়া দেখিছোঁ নকইনা চাবলৈ আহিলেও মাল খুৱাব লাগিব হেৰা শুনিছানে এই মোৰ লগত যে টেবলেট আহি আছে কাপোৰ পিন্ধিছা যে এতিয়া ক'ত যোৱা ৰাজৰ ঘৰ পৰা আহোঁ এতিয়া ৰাজৰ ঘৰলৈ যোৱা যে কিয় তোমাৰ কাৰণটো তাৰ বিয়ালৈ যাবলৈ নাপালোঁ মই কি কৰিলোঁ বিয়ালৈ যোৱা সময়তে তুমি চোৱা হোৱা নাছিলা খালি চোৱা সময় নাই খালি টিপিককে চোৱাডালহে হ'ব জানিলা মই জানি বুজি হৈছো নে বকি থকা কিয় নবকি ফূৰ্তি কৰিব লাগে ক'ৰবালৈ যাবলৈ ধৰিবা শুনিছা মই চোৱা হ'লো নহয় মই ইচ্ছা কৰি কৰিছো নে বাৰু ভগৱানৰ বস্তু তথাপিও তোমাৰ চোৱা হোৱা কোপটো অলপ বেছি
হেৰা বিয়া আগত মই সিমানখিনি ভাত বনোৱা নাই যিমানখিনি তুমি চোৱা হোৱা কাৰণে বনাই থাকিব লগা হৈছে হ'ব দিয়া হে মনে মনে থাকা বৰ একেবাৰে ডাঙৰ কামটো কৰিলে দেখা নাই ভাতকেইটাহে বনাইছা এই হেৰি ৰাজে যে বিয়া পাতিলে কাৰ লগত হ'লগৈনো কিয় মই যে তোমাক যে দেখুৱাইছিলোঁ ফটো এখন এই ফটোখন যে অ'ৰা তুমি জুম কৰি কৰি কাৰ ফটো চাই আছাও ছোৱালী এজনী ফটো এখন চাই আছো কি কোন ছোৱালী এই আমাৰ লগত যে ৰাজ যে অঁ ৰাজে এই ছোৱালীজনীক বিয়া পাতিব চাওঁ এইজনী চোৱাচোন কিমান ধুনীয়া ছোৱালী চোৱাচোন নাকটো চোৱা কি পিলপিলীয়া চকুকেইটা চোৱাচোন একদম পদুমৰ পাহি নিচিনা কিমান ধুনীয়া লাগিছে ন ছোৱালীজনী কিন্তু তাৰ লগত মিলিব হ'লে এইজনী দেখোন প্লাবিতা প্লাবিতা অঁ তাৰমানে তুমি চিনি পোৱা চিনি পাওঁ মানে ভালকে চিনি পাওঁ আমাৰ গাঁৱৰ ইটো মূৰৰ ছোৱালীহে অ'ৰা এইজনী মস্ত হাৰামী মস্ত দন্দুৰী অহংকাৰী গাঁৱৰ কোনেও ভাল নাপায় তাইক আৰু তাই যে গাঁৱৰ চবৰে লগত ফেপেৰি পাতি পাতি কাজিয়া কৰিবলৈ আহে হেৰা তুমি কথা এটা জানানে নাজানা কি কথা এইজনীৰ মাথাটো কেৰেক আছে তুমি কি কথা কোৱা এইবিলাক সঁচা কথা কৈছো মই অ'ৰা তুমি কাম এটা কৰা তোমাৰ লগৰ এই ৰাজ যে এই বন্ধুটো যে তালে ফোন কৰা ফোন কৰি পেলাই বিয়া কেঞ্চেল কৰিবলৈ কোৱা মই এইবিলাক বিয়া চিয়া কেঞ্চেল কৰাব নোৱাৰা হ'লে দেই কিয় তোমাৰ লগত মোৰ বিয়া ঠিক হওঁতে সিওতো মোক তোমাৰ আচল ৰূপটোৰ কথা কৈ মোক বিয়া পাতিবলৈ মানা কৰা নাছিলে কি একে গাঁৱৰ মানুহে মইনো অকলে কিয় জ্বালাটো খাওঁ সিও খাওঁ এতিয়া মনত পৰিছে যাওঁ দেই কি হ'ল সেইদিনা তোক বিয়া ঘৰত নেদেখিলো যে সেইদিনাখন যাব নোৱাৰিলো কিয় তই বিয়া পতা নাই যে তই বুজি নাপাবি হাউচ ৱাইফৰ প্ৰব্লেম তাকে মই ভাবিছো টেবলেট দা কিবা বিশেষ ভেজাল নাথাকিলে বিয়া বাৰু সকাম নিকামবোৰ তেনেকে মিছ নামাৰে এনেই বিয়াখন ঠিকেই গ'ল নে বিয়াখন ঠিকেই গৈছে মোৰ ভাগতে খালি হাফ এটা পৰিলে তাৰমানে তোৰ নিচাটো কম হ'ল আৰু নিচা হৈছিলে মানে আৰু হাফ এটা পোৱাহেঁতেন একে ৰম ৰমাই থাকিলেহেঁতেন আৰু এটা আহি চোলা এখন যাচিছিলে মইহে বোলো চব মিক্স আপ কৰি নেপেলাও এই বিয়া ঘৰৰ কথা ষ্টেণ্ডাৰ্ড বুলি কথা এটা আছে দেচোন এনেই তোৰ বয়সটোলৈ চাই পেলাই তই মালটো অকণ বেছিকৈ দিয় লিভাৰ যাব মিছা কৈ লাভ নাই মই বিয়াখন মালটো পালে ফ্ৰীতে মাৰি দিয়া মানুহ বাকী ৰাইজে চাগে পুৰা এনজয় কৰিছে পুৰা দগৰা নাচিছে বেন ফালি দিছে পুৰা ফালি দিছে ন ফ্ৰীতে মালটো পাইছে যে আজিকালি বিয়াত তই বিধে বিধে মাছ মাংস ডাঙৰ ডাঙৰ ৰসগোল্লা আনি তই নোখোৱাও কিয় তোৰ কাম নাই বদনাম থাকিবই আৰু যদি তই এইটো টাইমে টাইমে যোগাৰ দিব পাৰ নহয় তোৰ এনজয়ো অভাৱ নাইকিয়া কাম কৰা মানুহৰো অভাৱ নাইকিয়া বুজি পালি আহোঁ দে ই দেখোন মিহিকে গাত লগাই থৈ গ'ল বে হ'ব দে ভিতৰলৈ নাযাওঁ ইয়াতে বহো তই বেয়া নাপাবি দুষ্টি মই একেবাৰে আহিব নোৱাৰিলো মই এইবিলাক এতিয়া ধৰি থকা নাই আৰু পিছে মালটো ক'ত হেৰ আহি পাইছোহিহে মালৰ ধান্দা লাগিলেই নে তোৰ মই তোক ঘৈণীয়ৰ কথা কৈছো আহিব ৰ চব বঢ়িয়াকে গৈ আছতো পিছে হনিমুন ক'ত কৰিম বুলি ভাবিছ কি ফটোৱা কথা ক'বলৈ আহিছ কি হ'ল তই লাজ কৰিব নালাগে দে তই হনিমুন ক'ত কৰিবলৈ যাবি সেইটো ক তই এটা কাম কৰ তই দাৰ্জিলিং গুচি যা দাৰ্জিলিং ঠাণ্ডা জেগা তই গৈ মজা পাবি বুজিছনে নাই ঐ শুন দুইটাই হোটেলত ধুনীয়াকে ৰুম এটা লৈ ল'বি আৰু দুইটাই একেলগে তুমি 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 আৰু মই কিনো ফটোৱা কথাবিলাক কৈ আছ চাহ খা চাহ ক'ত বোৱাৰীয়ে চাহ লৈ ৰখি আছে মই গমেই পোৱা নাইকিয়া তাই চাগে নাৰ্ভাছে হৈ গ'ল আমাৰ কথাবিলাক শুনিলা নে কি আকৌ চাহ খাওকচোন চাহ 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 হেৰি নহয় এই বোৱাৰী তুমি আকৌ সৰহকৈ চাহটো বনাই পেলাই গৰমাই গৰমাই আমাক দি আছা নে কি আকৌ হেৰি নহয় শুনচোন এয়া মোৰ মানুহজনী দেই নমস্কাৰ নমস্কাৰ আপোনালোকে চাহ খাওকচোন চাহ খাম ক'ত যোৱা
ভালকে চিনাকি হোৱাই নাই বিয়াত আহিব নোৱাৰিলো বুইছা একদম বেয়া চা নাপাবা হ'লে দেই একেটা কথা কিন্তু কিমান ক হেৰি নহয় ই টেবলেট মোৰ ল'ৰালি কালৰ বন্ধু মই যে তোমাক যে কৈছিলো মিষ্টাৰ টেবলেট বুলি ইউটিউব চেনেল এটা আছে এইজনে মিষ্টাৰ টেবলেট আপোনাৰ ভিডিঅ'বোৰ চাই থাকো নহয় খুব ভাল লাগে চোৱা ন পিছে আমাৰ ৰাজক কেনেকুৱা পাইছা একদম হেণ্ডচাম ল'ৰা এটা পাই গ'লা হ'লে দেই বোৱাৰী আগতে মানে আমাৰ ৰাজৰ বডি দেখি ছোৱালীবিলাক একেবাৰে দিবানা হৈ যায় জিমত হ'বলা কমখন কষ্ট কৰে বাকী চব ঠিকে আছে খালি আমাৰ ৰাজৰ খংটো অলপ বেছি খং উঠিলে মানে মানুহ দুনো চিনি নাপায় আৰু ঘুচা চুচা মাৰি একেবাৰে নাক চাক ভাঙি দিয়ে কি কৰিছ তুমি আকৌ ভয় কৰিব নালাগে তাৰ অনবৰত খংটো উঠি নাথাকে নহয় এনেই মানে সি ভালত ভালেই যদি তাৰ গাত দুখ থাকে দুখ থাকিলে মানে লাগিলে সি ভৰিত ধৰি ক্ষমা খুজি দিব বুজিছেনে বোৱাৰী এনেকুৱা টাইপৰ লোৱা ঠিকে আছেনে হেৰা বোৱাৰী এবাৰ কি হ'ল জানা নাই ই কলেজত পঢ়ি থাকোতে ছোৱালী এজনী ভাল পাইছিলে কি কথা কৈ আছ এই জ্যোতিপ্ৰিয়াৰ কথা কৈছো কিয় তই যে জ্যোতিপ্ৰিয়াক ভাল পাই থাকোতে ককায়েকে যে তোক দম দিছিলে ন ছোৱালী সেইদিনাখন ইয়াৰ ইমানে খং উঠিল জ্যোতিপ্ৰিয়া ককায়েকক খুচা মাৰি নাকেদি তেজ উলিয়াই দিলে কলেজত একেবাৰে হাংগামা চলি গ'ল খুব হুলস্থুল তই এই একো কোৱা নাই নেকি এইবিলাক তই মনে মনে থাকিবিনে তুমি আকৌ ভয় নকৰিবা জ্যোতিপ্ৰিয়া এতিয়া বিয়া হৈ গ'ল ৰাজ এই জ্যোতিপ্ৰিয়াক ক'ত বিয়া দিলে তিনিচুকীয়াত হ'বলা এই তিনিচুকীয়াত ৰিকিকহে বিয়া দিছিলা কোন ৰিকি তোমাক কি ৰিকি কথা কোৱা নাই কোৱা নহয় তই পটাপট চাহ খা ইয়াৰ পৰা যা তই এনেকুৱাই হ'ব লাগে নে তই ৰিকি কথা তাই আগত কোৱা নাই ন ছোৱালী আমি যেতিয়া ক্লাছ 9ত আছিলোঁ তেতিয়া মানে আমি দুইটাই ইংলিছত গাধ আছিলোঁ সেইকাৰণে মানে আমি ইংলিছত চোকা হ'বলৈ মুনীন্দ্ৰ ছাৰৰ আগত টিউশ্যন লৈছিলোঁ সেই মুনীন্দ্ৰ ছাৰৰ জীয়েকৰ নাম হৈছে ৰিকিমণি তই সেই ৰিকি কথা কৈছ ছাৰৰ ছোৱালী পঢ়াত খুব চোকা আছিলে কিন্তু ইয়াৰ প্ৰেমত পৰি বৰবাদ হৈ গ'ল কি এবাৰ কি হ'ল জানা নাই বৰষুণৰ বতৰ ই আৰু মই ছাৰৰ ঘৰত টিউশ্যন কৰিবলৈ গ'লো ছাৰৰ ঘৰৰ চোতালতে আকৌ টিউশ্যনৰ ঘৰটো আহিল নহয় এনেকুৱা এটা ডবাল পিটা বৰষুণ ইফালে আকৌ ছাৰ আকৌ ঘৰত নাইকিয়া আমিও ঘৰলৈ আহিব নোৱাৰা হ'লো বুজিছানে তই এটা কাম কৰ তই উঠ ৰবা তুমি মনে মনে থাকা তাৰপিছত কি হ'ল তাৰপিছত আৰু ৰিকিমণিয়ে ছাতি এটা লৈ আমালৈ চাহ লৈ আহিলে তাৰপিছত আৰু টিউশ্যনৰ ঘৰৰ ভিতৰত ই আৰু ৰিকিমণিয়ে যিটোহে কাণ্ড কৰিলে বোৱাৰী মই মানুহ চাইছো আৰু ইহঁত দুইটাই তপচ কৈ চুমা খাইছে তই মনে মনে থাকিবিনে আজি মোক চব শেষ কৰি দিলে ৰাজ তই চাগে জীৱনৰ প্ৰথমটো চুমা ৰিকি পাই আৰম্ভ কৰিছিলি ন তই এনে পগলা হৈছ নে কি বাৰু তই চাহ খাই হ'ল যদি বস্তু মই তোক আগবঢ়াই থৈ আহোঁগে ৰবা তোমাৰ কিবা কাম আছে যদি তুমি যোৱা মই টেবলেটৰ লগত ভালকে কথা পাতিম হ'ব মই মাজে সময় আহিয়ে থাকিম নহয় হেৰা তুমি নালাগে আহিব তুমি ইয়ালৈ আৰু আহিব নালাগে কিয় নালাগে আহি থাকিম ৰাজ আমি দুটা যে মালটো খোৱা কথা আছিলে মালটো ক'ত কৈ আছো এইবিলাক সঁচাই মাৰিবই হেৰি দে বোৱাৰী তোমাৰ নামটো কি আছিলে প্লাবিতা অ'কে মোৰ ছেভ হৈ গ'ল হেৰি প্লাবিতা তুমি এটা কাম কোৱাচোন তোমালোকৰ মাংস চাংস আছে নেকি ভিতৰত মাংস নহ'লেও হ'ব ভাজি চাজি আছে যদি প্লেটতে অকণমান লাহে যোৱা হেৰা আমি বাহিৰতে কথা পাতোঁগে বোলাচোন ৰবাচোন কেলে লাগেনো নহয় মানে আমি দুইটাই সেই অকণমান হেৰা তুমি দেখোন ছোৱালী চাবলৈ যাওঁতে কৈছিলে মদৰ গোন্ধই সহ্য কৰিব নোৱাৰো এতিয়া এয়া কি বুলি কৈছে তই ছোৱালীজনী কিমান মিছা কথা ক'ব লাগে নে তোৰ কিন্তু পাপ লাগিব হ'লে দেই হেৰা বোৱাৰী আমি যেতিয়া হোষ্টেলত পঢ়ি আছিলো নহয় আমাক ডেইলি এটা ফুল আৰু 4টা চিকেন লাগিবই আৰু তাৰপিছত তই বন্ধ কৰিবিনে এক মিনিট তোমাৰ পৰিয়ালৰ মানুহে কৈছিলেচোন আমাৰ ল'ৰাই মদৰ গোন্ধই সহ্য কৰিব নোৱাৰে ছোৱালীক ভাল পোৱা দূৰৰ কথা আজিলৈকে ছোৱালীৰ চকুলৈকে চাই পোৱা নাই এতিয়া এইবিলাক কি শুনিছো ৰবা তুমি যিবোৰ শুনিছা সেইবোৰ চব মিছা কথা কোনবোৰ পৰিয়ালৰ মানুহে কোৱাবোৰ নে টেবলেটদাৰ কোৱাবোৰ হেৰা তুমি কিন্তু বেছি পকাই আছা কি পকালো হেৰা তোমাৰ ঘৰত যেতিয়া গৈছিলো তেতিয়াতো তোমাৰ ঘৰৰ মানুহে কৈছিলে
আমাৰ ছোৱালীক একোতেই পেলাব নোৱাৰা কামতেই পেলাবানে কিহত পেলাবা গোটেইজনী একেবাৰে নাচনি আৰু এতিয়া মেগী আৰু ৰিলছৰ বাহিৰে দেখো একোৱে বনাব নোৱাৰা এয়া বিস্কুট দি চাহ দিছা ৰুটি ভাজি বনাব লাগিছিলে বোৱাৰী তুমি এইবিলাক একো বনাব নাজানা আপুনি চুপ থাকক বিয়াৰ আগতে তোমাৰ ইমানবোৰ ছোৱালীৰ লগত লিলিমাই হে ভগৱান মই ক'ত আহি ফচিলো হেৰা অকণ মনে মনে কোৱাচোন মনে মনে কোৱা গাঁৱৰ মানুহে শুনিলে কথাটো বেয়া হ'ব অকণমান মনে 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 চাওঁ এইটো ঘড়ীটো তই এৰিব হোৱাই নাই এইটো তোক সেই পিয়াংকিয়ে দিয়া ঘড়ীটো নহয় জানো হেৰা এইজনী আকৌ কোন পিয়াংকি ওলাল টেবলেট জ্বলা জুইত ঘিউ নাঢালিবি তোক ভালে ভালে কৈছো ইয়াৰ পৰা ওলাই যা কোন পিয়াংকি থাওক দিয়া মই আহিছো নহ'ব আপুনি আজি কোন পিয়াংকি নোপোৱালৈকে যাব নিদিওঁ মই তোক যাবলৈ কৈছো ভালে ভালে ওলাই যা নহ'ব আপুনি কওক তোক মই যাবলৈ দিছো কওক তোক মই যাবলৈ দিছো যা কওক যা ই পিন্ধি থকা ঘড়ীটো মানে 14 ফেব্ৰুৱাৰীত পিয়াংকিয়ে ইয়াক গিফ্ট দিছিল কি সেইকাৰণে মামাই বিয়াত গিফ্ট দিয়া ঘড়ীটো আজিলৈকে পিন্ধা নাই ই মোক গোটেই কুণ্ডুলি উঘালিব হে ভগৱান মই ক'ত আহি ফচিলোহি প্ৰথমতে চাই দিয়া টপা আংকুল যদি বিয়া হোৱা হ'লে ভাল আছিলে অন্ততঃ এটা নিৰ্ভেজাল মানুহ পালোহেঁতেন এতিয়া মই গোটেই জীৱনটোৱে মিছলীয়াটোৰ লগত থাকিব লাগিব মনে মনে থাকা তাইক বুজা বেয়া কথা হ'ল মই দেখোন একো মাতেই দিয়া নাই অথনিৰ পৰা দেখোন মই মনে মনেহে আছিলো এই ইহঁতৰ চাগে ৰাহি যোৱা ভালকে নিমিলিল সেইকাৰণে মানুহে গুৰু তাত গৈ পেলাই গণনা কৰি পেলাই ৰাহি যোৱা মিলাই পেলাই মানুহে গ্ৰহ নক্ষত্ৰ চাই পেলাই মানুহে বিয়া পাতিব লাগে ইমান ন কইনাজনীয়ে মুখখনে বজ বজাই থাকিব পাৰে নেপায় দেই বুজাছো কোনজনী মই চব জানো তুমি এক নম্বৰ মিছলীয়া এই ঘড়ীটো মোৰ আপোনালোকে বাৰু মিছন ৱাইফখন চাই পেলাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন ইয়াৰ পিছৰখন আৰু ধামাকা হ'বলৈ গৈ আছে গতিকে এতিয়া আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেলটো বজাই ৰাখিব ইহঁতে কাজিয়া লাগি থাকক মই যাওঁ থাকিব লাগিব ঘৈণী তল এয়া মিছন ৱাইফ এয়া মিছন ৱাইফ এয়া মিছন ৱাইফ টেবলেট